নাম শিখা শৰ্মা হয়। মোৰ সাধনা বুলি ক'বলৈ গ'লে বৰ্তমান এইটো 11 নম্বৰ বছৰ। ভক্ত সৰুৰ পৰা আমাৰ, কিন্তু সাধনাত প্ৰপাৰ দীক্ষা লোৱাৰ পৰা সাধনা বুলি ক'বলৈ গ'লে 11 নম্বৰ বছৰ। আৰু মাৰ কৃপাত কৰি গৈ আছোঁ। মাৰ সাধনা সাধিকা বুলি কোৱাতকৈ মাৰ সন্তান বুলি ক'বলৈ বেছি গৌৰৱ অনুভৱ কৰোঁ। বাকী অম্বুবাচীৰ কাৰণে আহিছোঁ। অম্বুবাচী মাৰ যি শক্তি, মাৰ যি আশীৰ্বাদ সেয়া পাম বুলি আহিছোঁ। আৰু সকলো ভক্তপ্ৰাণ ৰাইজলৈ অম্বুবাচীৰ বহুত বহুত শুভকামনা জনাইছোঁ। নীতি নিয়ম মানি শৃংখলাবদ্ধভাৱে আহক, মাৰ আশীৰ্বাদ গ্ৰহণ কৰক, সকলোকে মায়ে কৃপা কৰক। মই বিশ্বনাথ চাৰিআলি হয়। কোৱা হয় যে পবিত্ৰ মনেৰে যদি মাৰ পৰা কিবা বিচাৰে তেতিয়াহ'লে নিশ্চয় মায়ে মনোকামনা পূৰণ কৰিব। একচুৱেলি মোৰ নিজৰ অভিজ্ঞতাৰ পৰা ক'ব বিচাৰোঁ, তেতিয়াহ'লে পবিত্ৰ মনৰ পৰা বিচাৰিলে পায়। মইতো পাইছোঁ, মোৰ অভিজ্ঞতাৰ পৰা ক'ম, কাৰণ মোৰ জীৱনটো বহুত ষ্ট্ৰাগলে ভৰা। আৰু মোৰ চাবলৈ গ'লে মোৰ যিগৰাকী মা, যিহেতু মোৰ মা সম্পূৰ্ণ মই চাৰেণ্ডাৰ মা কামাখ্যাৰ ওচৰত, মা কালীৰ ওচৰত। গতিকে মোৰ জন্মদাত্ৰী মা নাইকিয়া হোৱাৰ পিছৰ পৰাই যিখন হাতে মোক ধৰি লৈ তেওঁৱেই হৈছে কামাখ্যা। গতিকে মই মনৰ পৰা বিচাৰিছোঁ, মই পাইছোঁ। আৰু মই ভাবোঁ যে আপোনাৰ তন্ত্ৰ মন্ত্ৰ যন্ত্ৰ পাছত আহে, সকলোতকৈ ওপৰত ভক্তি। অৰ্থাৎ আপুনি মনৰ পৰা মনৰ ভাৱেৰে লাগিলে মাক এপাহ ফুল দিয়ক, সেইপাহো মায়ে স্বীকাৰ কৰিব। তেতিয়াৰ পৰা আপুনি মাৰ সাধনা কৰি আহিছে? মোৰ এতিয়া আপোনাৰ 11 নম্বৰ বছৰ ৰানিং হয়। সৰুৰ পৰা মানে একদম সৰুৰ পৰাও নহয়, প্ৰায় 20 বা 21 বছৰ বয়সৰ পৰা, কিন্তু সৰুৰ পৰা ভক্ত। মই শিৱ বাবাৰ বা মা কালীৰ ভক্ত, কিন্তু সাধক হিচাপে বা যিহেতু সাধক বুলি তেতিয়াহে ক'ব পৰা যেতিয়া আমি দীক্ষা লওঁ ন, তো দীক্ষা হিচাপে মোৰ 11 নম্বৰ বছৰ এতিয়া সম্পূৰ্ণ হয়। দীক্ষা ইয়াতে হয়, অসমৰে গুৰু হয় মোৰ। আৰু মহাবিদ্যাৰ সাধনাত গুৰু কৃপা বহুত দৰকাৰ। মই যিমান দূৰ মোৰ এক্সপিৰিয়েঞ্চ আছে, যিহেতু মই গুৰু নোহোৱাকৈ সাধনা মই আৰম্ভ কৰিছিলোঁ, 2-3 বছৰ কৰিলোঁ। তাৰ পৰা গম পালোঁ যে গুৰু অবিহনে জ্ঞান নাই, গতিকে গুৰু কৃপা বহুত দৰকাৰ।